পিতাৰ পৰা শক্তি আহৰণ কৰা। ওম শান্তি। আজিৰ মুৰলী 16 তাৰিখ 2 মাহ 2024। বাবাই কৈছে মৰমৰ সন্তানক এতিয়া অহৰিৰ হৈ ঘৰলৈ যাব লাগে। সেয়েহে যেতিয়া কাৰোবাৰ লগত কথা পাতা তেতিয়া আত্মা ভাই ভাই বুলি বুজি কথা পাতিব। দেহী অভিমানী হৈ থকাৰ যত্ন কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ 1। প্ৰবৃত্তিত থাকি পৰস্পৰৰ প্ৰতিযোগিতা কৰিব লাগে। কিন্তু যদি কিবা কাৰণত এটা চকা ঢিলা হৈ যায় তেন্তে তেওঁৰ পাছত ৰৈ যাব নালাগে। নিজক ৰাজতিলক দিয়াৰ লায়ক কৰি তুলিব লাগে। 2। শিৱ জয়ন্তী বহুত ধুমধামেৰে পালন কৰিব লাগে, কিয়নো শিৱ বাবাই যি জ্ঞান ৰত্ন দিয়ে তাৰ দ্বাৰাই তোমালোক নতুন সৃষ্টিত সমৃদ্ধিশালী হ'বা। তোমালোকৰ সকলো ভঁৰাল ভৰপূৰ হৈ যাব। বৰদান। পিতাৰ পৰা শক্তি আহৰণ কৰি সকলো পৰিস্থিতি সমাধান কৰোঁতা সাক্ষী দিষ্টা হোৱা। শ্লোগান। এতিয়া সকলো একাষৰীয়া কৰি ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলোৱা। ওম শান্তি।